নমস্কাৰ ফলো দ্য লিডাৰ এই বিশেষ অনুষ্ঠানলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। যিহেতু সন্মুখত নিৰ্বাচন আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত ফলো দ্য লিডাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি সম্ভাৱ্য জনপ্ৰতিনিধিৰ ওচৰলৈকে আহিছিলোঁ, দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ এগৰাকী জনপ্ৰতিনিধিৰ দিনটো কি ধৰণে আৰম্ভ হয়, কি ধৰণে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে আৰু কোনবোৰ বিষয় এই নিৰ্বাচনৰ সময়ত উত্থাপন কৰিছে। তেনেকুৱা এটা সমষ্টিত আহি আমি উপস্থিত হৈছোঁ। সেয়া হৈছে চামগুৰি বিধানসভা সমষ্টি, এটা গুৰুত্বপূৰ্ণ সমষ্টি আৰু ইয়াতে বিজেপিৰ যিগৰাকী প্ৰাৰ্থী অনিল শইকীয়াৰ বাসগৃহত আমি উপস্থিত হৈছোঁ। দিনটো তেখেতৰ কি ধৰণে আৰম্ভণি হয় প্ৰথমতে আমি সেই অনুষ্ঠানৰ জৰিয়তে আপোনালোক লৈ গৈছোঁ। আমি তেখেতৰ বাসগৃহত প্ৰৱেশ কৰিছোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰম্ভণি দিনটোৰ প্ৰথমটো তেখেতৰ কাৰ্যসূচী। আমি বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ বাসগৃহত সোমাই আহিছিলোঁ আৰু আপোনালোকে ইতিমধ্যে দেখিলে যে দিনটোৰ আৰম্ভণি পিতৃ মাতৃৰ পূজাৰে আৰম্ভ হৈছে। তেখেতৰ পৰিয়াল ইয়াতে আছে। আমি বিভিন্ন ধৰণৰ ৰাজনৈতিক প্ৰসংগ থাকিব। প্ৰথমতেতো আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ আপোনালোকলৈ। চামগুৰি বিধানসভা সমষ্টি গোটেই অসমত দৃষ্টি আছে সমষ্টিটোৰ ওপৰত। নিশ্চয় চামগুৰি এটা গুৰুত্বপূৰ্ণ সমষ্টি আৰু চামগুৰিৰ ৰাইজসকল বহুত প্ৰিয়, বহুত শ্ৰদ্ধাৰ। নিশ্চয় সকলো অসমবাসীয়ে ইয়াক দৃষ্টি নিবন্ধ ৰাখিব। দৰ্শক বা ভোটাৰ ৰাইজেও ভাল পাব এটা দৃশ্য দেখি। খুব এটা সংস্কাৰী কামেৰে আপুনি দিনটো আৰম্ভ কৰিছে। আপুনি পিতৃ মাতৃক সেৱা কৰিছে। পিতৃ মাতৃ মোৰ কাৰণে ভগৱান, কাৰণ পিতৃ মাতৃৰ কাৰণেতো মই এই পৃথিৱীলৈ আহিলোঁ। আজি যদি মই প্ৰাৰ্থী হ'ব পাৰিছোঁ, পিতৃ মাতৃয়ে জন্ম দিয়াৰ কাৰণেইতো মই আহি আজি প্ৰাৰ্থী এই মানে পৰ্যায়ত পাইছোঁহি। গতিকে তেওঁলোকে মোৰ কাৰণে ভগৱান আৰু তেওঁলোকৰ আশীৰ্বাদ হ'লেহে মই আগবাঢ়িব পাৰিম। হয়, গতিকে আপোনাৰ পত্নী হয়তো পৰিয়ালকো দেখিবলৈ পাইছোঁ। আমি তেখেতৰ সৈতেও কথা পাতি পিতৃৰ পৰা আমি আৰম্ভ কৰিছোঁ। আশীৰ্বাদ দিছে সন্তানক, আজি ডাঙৰ ৰণলৈ ওলাইছে। মই ভালকৈ আশীৰ্বাদ দিছোঁ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা সদায় কৰি আছোঁ যাতে লোৱা পোনাটো যাতে ঈশ্বৰে যাতে মংগল কৰে, ৰাইজৰ কাম কৰে, ভালে কুশলে থাকক, প্ৰভু ভগৱন্তই তেওঁক ৰক্ষা কৰক। আপুনি কি প্ৰাৰ্থনা জনালে? হয়, ময়ো এইটোৱে প্ৰাৰ্থনা জনাইছোঁ, তেওঁ যিহেতু ইমান দিন কষ্ট কৰিছে, তেওঁৰ কষ্ট এবাৰ পূৰ্ণতা পাওক। এইবাৰ পূৰ্ণতা পাওক আশা কৰিছে। গতিকে দিনটোৰ আৰম্ভণি হৈছে এটা মহৎ কামৰ জৰিয়তে পিতৃ মাতৃৰ সেৱা। চামগুৰি প্ৰাৰ্থীগৰাকীৰ বাসগৃহত যিহেতু আমি উপস্থিত হৈছিলোঁ আৰু দেখুৱাই গৈছিলোঁ পিতৃ মাতৃক সেৱা কৰাৰ পাছত আজি ঘৰৰ সন্মুখত আহিছে এটা যোগদান কাৰ্যসূচীৰে আৰম্ভ হৈছে। ঘৰতে যোগদান কাৰ্যসূচী চলিছে? হয় হয়, প্ৰতিদিনে চলে? প্ৰতিদিনে চলে। আজি দেখিছে নতুন বিশেষকৈ এই 18 বছৰৰ পৰা 30 বছৰ বয়সৰ ভিতৰত যিসকল যুৱক, তেওঁলোকে এই চৰকাৰৰ লগত থাকিবৰ কাৰণে সৰ্বশক্তিৰে আমাৰ লগত অংশগ্ৰহণ কৰিবলৈ আহিছে। আজি দেখিছে ইমান সংখ্যক যুৱক আজি জইন হৈছে। তেওঁলোকে দেখিছে যে যোগ্যতাৰ ভিত্তিত চাকৰি হৈছে, যোগ্যতাৰ ভিত্তিত ঠিকাৰ কাম হৈছে, যোগ্যতাৰ ভিত্তিত তেওঁলোক আগবাঢ়িবলৈ এই চৰকাৰখনত সুবিধা পাব, সেই আশাৰে আহিছে। যোগদান কৰিছে। কি নাম? হুছেইন। কি নাম? হুছেইন। হুছেইন আজি যোগদান কৰিছা? আজি কিয় যোগদান কৰিছা? এনেই বিজেপি ভালেই চৰকাৰ। প্ৰাৰ্থীগৰাকীক ভোট দিবা? ভোট দিম। আগতে কাক দি আছিলে? আগতে দিয়া নাই, এতিয়া প্ৰথম দিম। কি নাম? সাজিবুল হুছেইন। সাজিবুলৰ ভোট এইবাৰ ভোট দিবা প্ৰথম? জি, এবাৰ প্ৰথমে ভোট দিম। কাক ভোট দিবা? বিজেপিতে দিম ভাবিছোঁ। কিয়? বিজেপি ভাল ভাল কাম কৰি আছে এতিয়া। হয়, কংগ্ৰেছতো তানজিল হুছেইন বুলি এজন আছে কেণ্ডিডেট। আছে বুজিছোঁ। তেনেহ'লে বিজেপি ভাল ভাল কাম কৰি আছে, ৰাস্তা ঘাট বনাই আছে, বহুত আগুৱাই আছে। সেইকাৰণে বিজেপিক ভোট দিবা? ঠিক। কি নাম আপোনাৰ? মোৰ নাম বাবুল। আপুনি কিয় যোগদান কৰিলে বিজেপিত, কি ভাবি? বিজেপিত মানে যোগদান কৰিছোঁ, বিজেপি চৰকাৰখন বহুত উন্নয়নত আছে। ইয়াতে সংখ্যালঘু অধ্যুষিত অঞ্চল, বহুত সংখ্যালঘু ভোটাৰ আছে। গতিকে সংখ্যালঘুসকলে এইবাৰ কাক ভোট দিব ইয়াতে? এতিয়া ৰাইজে বিচাৰে আমাৰ উন্নয়ন লাগে, যিটো চৰকাৰ উন্নয়ন কৰিছে তাকেই ভোট দিব লাগিব। ঠিক আছে, ধন্যবাদ। গতিকে যোগদান কাৰ্যসূচীৰ এটা অংশ আৰু কিছু মনৰ ভাৱ দেখুৱাইছিলোঁ। দিনজোৰা কাৰ্যসূচী আছে, পৰৱৰ্তী সময়ত দেখুৱাই যাম অন্য দৃশ্য।
আৰু যিহেতু দিনটোৰ কাৰ্যসূচী যথেষ্ট ব্যস্ততাপূৰ্ণ, আমি দেখিলোঁ যে সেৱাৰ পাছত, পূজা কৰাৰ পাছত পিতৃ মাতৃক তাৰ পাছত বাহিৰলৈকে গৈছিলে অনিল শইকীয়া ডাঙৰীয়া। তেখেত যিহেতু বিজেপিৰ চামগুৰি সমষ্টিৰ এইবাৰ প্ৰাৰ্থী, আৰু তাৰ পাছত এতিয়া কিছু লঘু আহাৰৰ সময়, দিনটোৰ বাবে এইদৰে ওলাব লাগিব। হয় হয়, মানে খোৱা বোৱাটো এইকেইদিন কেনেকৈ খাইছোঁ কেনেকৈ বৈছোঁ সেইটোলৈ খেয়াল নাই। মানে কিমান সময় কাম কৰি আছে, কিমান ঘণ্টা? প্ৰায় 16 ঘণ্টা কাম কৰি আছোঁ। 16 ঘণ্টাই কৰি আছে। হয় হয়, আমি মানে মাত্ৰ 5 ঘণ্টা শুব পাৰিছোঁ, বাকী সময়খিনি কাম কৰিবলগীয়া হৈছে। ভালো লাগিছে, কাৰণ সেই 16 ঘণ্টাত চামগুৰি সমষ্টিৰ সন্মানীয় ৰাইজসকল মোৰ লগত থাকে, সেইটোৱে মোৰ কাৰণে শক্তি। সেইখিনি সময়ত ভোক নালাগে। ভোক নালাগে, মানে সেইটো মানে তেওঁলোকে ভোকটো গুজাই দিয়ে। হয়, কামত থকা। কিন্তু তথাপিতো আপোনাৰ স্বাস্থ্যৰ যত্ন ল'ব লগা হয়, কোনে চাই আছে? নিশ্চয় যত্ন ল'ব লাগে, মোৰ মানুহগৰাকী আছে। আৰু সমষ্টিত যেতিয়া ওলাই যাওঁ, প্ৰত্যেকটো পৰিয়ালৰ, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ হওক বা আমাক ভাল পোৱা প্ৰত্যেকটো পৰিয়ালে বিচাৰে যে মই তেওঁলোকৰ ঘৰত এসাঁজ তেওঁলোকৰ লগত খাওঁ। গতিকে কোনোবাই নহয় কোনোবাই জোৰ জবস্ত খুৱায়, আপুনি তেনেকেই খাই আছে? তেনেকেই খাওঁ। মই কেতিয়াবা গাড়ীটো খাওঁ, হয় হয়, গৈ থাকোঁতেও খাওঁ। বৰ কথা কৈছিলে, তেখেত আহিছে এতিয়া, আমি তেখেতৰ সৈতেও কথা পাতিম। কৈছে যে খোৱা লোৱাৰ যত্নটো আপুনি লৈ আছে ঠিক হৈছে, কাৰণ সময়টো খুব কম পাইছে এতিয়া। হয় হয়, মানে পিছে পিছে দৌৰি থাকিবলগীয়া হৈছে। মোৰ নিজৰ ল'ৰাটোৰ নিচিনাকৈ চাবলগীয়া হৈছে বুলি ক'লে ভুল নহ'ব। মই দেখিছিলোঁ তেখেতে টিকট লাভ কৰাৰ পাছতো আপুনি সংবাদ মাধ্যমত কৈছিলে যে মই ভবাই নাছিলোঁ এনেকৈ এটা খবৰ এটা আহিব বুলি। গতিকে সম্পূৰ্ণ পৰিকল্পনা নাছিলে, কেতিয়াবা মানে বিধায়ক হ'ব বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগতে কৰিছে, কিন্তু এইবাৰ টিকট লাভ কৰি এনেকুৱা এটা যুঁজত অৱতীৰ্ণ হ'ব আপুনি ভাবিছিল নে ভবা নাই? নাই নাই, একেবাৰেই ভবা নাছিলোঁ। হয় হয়, তেওঁ মানে ইচ্ছাও কৰা নাছিল একচুৱেলি। আৰু আমাৰ শাহু মা মানে ঢুকাইছে, অলপ এবছৰ হোৱা নাই। গতিকে তেওঁ অলপ দিন মাৰ সৈতে বহুত ভাল পাইছিলে মাকক, গতিকে মাকৰ সৈতে অলপ ব্যস্ত হৈ আছিল। প্ৰায় 1 বছৰ মানেই তেওঁ মানে তেনেকেই আছিলে। তাৰপিছতে ঘপককৈ মা ঢুকোৱাৰ পিছতহে তেওঁ ওলাইছে ফিল্ডত। গতিকে তেওঁ একেবাৰেই এইবাৰ মানে যুঁজলৈ যুঁজিম বুলি ভাবি থকা নাছিলে, হয়। কিন্তু তেওঁ যিহেতু আগতেও সেই সমষ্টিতে কাম কৰি আছে বহু বছৰ, প্ৰায় 10-12 বছৰমান কৰিছে নেকি ন? অঁ, গতিকে মই আশাবাদী তেওঁ সফল হ'বই। চামগুৰিক লৈ কোৱা হয় যে ৰকিবুল হুছেইনৰ দুৰ্গ, সেই কথাটো স্বাভাৱিক, সকলোৱে জানো। বাই ইলেকশ্যন বা উপ নিৰ্বাচনত সেই দুৰ্গক সহায় দিয়া হৈছিল, কিন্তু তাৰ পাছতো ডিপ্লুৰঞ্জন শৰ্মা ইয়াত নহয়, গুৱাহাটীৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে। তাৰ বিপৰীতে আপুনি সমষ্টিটোত নামিছে। গতিকে উপ নিৰ্বাচনৰ ফলাফল আৰু এইবাৰৰ ফলাফল একেই থাকিব নে আপোনাৰ বাবে প্ৰত্যাহ্বান আছে? উপ নিৰ্বাচনতে আমাৰ ভাল হ'ব। ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিটো দুৰ্গ আছিলে, সেই তেতিয়া তেওঁক গামোচাৰে আদৰিছিল, আৰু আজিৰ সম্পূৰ্ণ উল্টা, তেওঁ আহিলে ইয়াত পহু খেদা দিয়ে। সেইটো মই কোৱা কথা নহয়, এইটো টিভিত ওলোৱা কথা, আৰু যিটো সমষ্টিত হৈ আছে প্ৰকৃত ঘটনাৰ কথা। গতিকে মই ভাবোঁ এইবাৰ উপ নিৰ্বাচনতকৈ আমি ভাল ভোটত জিকি আহিম। ভয় ভাবুকি প্ৰদৰ্শন কৰা হ'ব নেকি? এই সমষ্টিতটো সাংঘাতিক মাৰপিটৰ ঘটনা ঘটি থাকে, আমি পাই থাকোঁ। আমাৰতো সংস্কাৰটো হ'ল আমি জ্যেষ্ঠজনক সন্মান কৰোঁ আৰু কনিষ্ঠজনক মৰম কৰোঁ। এতিয়া তেওঁলোকে যদি কাজিয়া কৰিব বিচাৰে বা সংঘাতত লিপ্ত হ'ব বিচাৰে, সেইটো তেওঁলোকৰ কথা, আৰু তেওঁলোকৰ সেইটো কালচাৰে হয়। তাত আমি প্ৰত্যুত্তৰ দিবও লাগিব। আমি প্ৰত্যুত্তৰ একেবাৰে মোৰ পৰিয়ালৰ কোনোবা এজন সদস্যক তেওঁলোকে আঘাত কৰিব, আমিতো ৰৈ থাকিবলৈ অসুবিধা হ'ব। গতিকে সমৰ্থকক সাহসখিনি আপুনি দিব লাগিব, নহ'লে মই নিৰ্বাচন খেলিম আৰু তেওঁলোকে চকু পানী টুকিব, এইটোতো হ'ব নোৱাৰে। মানে মই যদি হাঁহোঁ তেওঁলোকেও হাঁহিব লাগিব, মই যদি কান্দো মানে তেওঁলোকে নেকান্দিলেও মোৰ সুখত যদি তেওঁলোক সুখী হয়, তেওঁলোকৰ সুখতো মই সুখী, আৰু তেওঁলোকৰ চকু পানী উলিয়াই পেলাই মই সুখী হ'ব নিবিচাৰোঁ। 3গৰাকী প্ৰাৰ্থী, বিজেপিৰ পৰা আপুনি প্ৰাৰ্থিত্ব লাভ কৰিছে, কংগ্ৰেছত তানজিল হুছেইন আছে, ৰকিবুল হুছেইনৰ পুত্ৰ, AIDFৰ পৰা আব্দুল আজিজক দিয়া হৈছে। গতিকে সংখ্যালঘু প্ৰধান অঞ্চলটোত 2গৰাকী সংখ্যালঘুৰ পৰা প্ৰতিনিধিত্ব কৰিছে, আপুনি সংখ্যাগুৰু হিন্দুৰ পৰা প্ৰতিনিধিত্ব কৰিছে। এই উভয় সম্প্ৰদায়ক আপুনি চুই যাব পাৰিবনে নোৱাৰে? নিশ্চয়, মোক তাত আপুনি গ'লে দেখিব, তাত মই 15 বছৰ আছোঁ। মোক সংখ্যা গুৰু বুলি নাভাবে, নিজৰ পৰিয়ালৰ বুলি ভাবে। কাৰণ তেওঁলোকে জানে মোক মানে মোৰ মা হিন্দু, জন্ম দিয়াৰ পাছতে মোৰ ঘৰত এগৰাকী মুছলিম আই আছিলে। এই মুছলিমগৰাকীয়ে মোক তুলি তালি ডাঙৰ দীঘল কৰিছে। গতিকে স্বাভাৱিকভাৱে 2গৰাকীয়ে মোৰ মাতৃ হ'ল, গতিকে মই তেওঁলোকৰো সন্তান হ'লোঁ। গতিকে সেইটো হিচাপত তেওঁলোকে মোক যথেষ্ট মৰম কৰে। মোক নাভাবে তেওঁলোকে যে এজন হিন্দু নে মুছলিম নে কি নাভাবে, মোক পৰিয়ালৰ মানুহ বুলিহে ভাবে। ৰাজনৈতিক যুঁজখনৰ কথাও পাতিম, কিন্তু আপুনি ব্যক্তিগতভাৱে ৰাজনীতিলৈ কেতিয়াৰ পৰা আহিল, কিয় আহিল, কি আদৰ্শ লৈ আহিল?
মই 1998 চনত মোৰ তেতিয়া 18 বছৰ বয়স তেতিয়াই মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলোঁ একমাত্ৰ অটল বিহাৰী বাজপেয়ীজীৰ কামৰ আৰু তেওঁৰ ব্যৱহাৰ আৰু তেওঁ দেশৰ প্ৰতি থকা সেৱা ভক্তি যিখিনি মোক মায়ে শিকাইছে সেই গোটেই কথাখিনি মই ভাৰতীয় জনতা পাৰ্টিত দেখিছোঁ সেইকাৰণে মই ভাৰতীয় জনতা পাৰ্টিত আছোঁ এতিয়াতো কংগ্ৰেছৰ ভৰপক সময় বিজেপিৰ আজিৰ দৰে জয় জয়ময় অৱস্থা নহয় কিন্তু বহুতে সাধাৰণতে কি কৰে যিটো দলৰ ভেটিটো শক্তিশালী চৰকাৰত থাকে তাত যোগদান কৰে আপুনি বিকল্প পথ বিজেপি কিয় ভাবি ল'লে তেতিয়া মোৰ ব্যক্তিগত স্বাৰ্থ নাছিলে মোৰ আছিলে সমাজখন মোৰ আছিলে দেশখন প্ৰথম মোৰ দেশ তাৰপিছত মোৰ সমাজ তাৰপিছত মই গতিকে মই ব্যক্তিগত স্বাৰ্থটো মই তাত শূন্য কৰি ৰাখিছিলোঁ মোৰ কথাটো হ'ল দেশ থাকিলে আমি থাকিম সমাজ থাকিলে আমি থাকিম সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিক বাছি লৈছিলোঁ এতিয়া সংগঠন সামগ্ৰীত কিমান শক্তিশালী কিমান সদস্য আছে আপোনালোকৰ ইয়াত আমাৰ সংগঠন সম্পূৰ্ণ শক্তিশালী প্ৰায় 50,000 কাৰ্যকৰ্তা আমাৰ আছে আৰু উপ নিৰ্বাচনত দেখিছে তেওঁলোক একদম সম্পূৰ্ণ জপিয়াই পৰিছে সামগ্ৰী সমষ্টিৰ কাৰ্যকৰ্তাসকল ফাইটাৰ অসমত য'তেই আমাৰ সাংগঠনিক কাম কাজ হওক এই সামগ্ৰী সমষ্টিৰ ফ্ৰণ্টত থাকি যুঁজে ফাইটাৰ তেওঁলোক আৰু তেওঁলোকৰ লগত কাম কৰি মই বহুত শিকিছোঁ মূলতঃ যুৱ শক্তিটো আপোনাৰ লগত আহিছে নেকি কাৰণ তানজিল হুছেইন কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীও এগৰাকী যুৱ প্ৰতিনিধিয়ে গতিকে দুগৰাকীকৈ যুৱ প্ৰতিনিধি দেখা পাইছে নিশ্চয় যুৱ প্ৰতিনিধি বুলি মই আগবাঢ়িছোঁ বা আপোনালোকে কৈছে কিন্তু মোৰ সকলোৰে লগতে মই এটা ভাল সম্পৰ্ক কিন্তু আজিৰ এই নিৰ্বাচনত 18 বছৰৰ পৰা 30 বছৰ যুৱকসকল বেছিকৈ ওলাই আহিছে অনিল শইকীয়াক দেখিয়ে নহয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে আজি বিনা ঘোষত যোগ্যতা থকাৰ ভিত্তিত চাকৰি দিছে ঠিকা দিছে বা সকলো প্ৰাপ্য আঁচনি দিছে সেই কথাখিনিতো আজি শিক্ষিত সমাজে দেখি আছে তানজিল হুছেইনৰ সেই পৰিয়ালতন্ত্ৰত টেগটো আছে যিটো আপোনাৰ লগত নাই আপুনি নিজকে হয়তো প্ৰস্তুত কৰি আজি এই পৰ্যায়লৈকে না মোৰো টেগটো আছে সামগ্ৰীবাসীৰ ৰাইজ মই তেওঁলোকৰ সন্তান সেইটোৱে মোৰ ডাঙৰ শক্তি আৰু সেইটোৱে মোৰ টেগ তানজিল হুছেইনৰ লগত মাত্ৰ এজন প্ৰভাৱশালী আছে আৰু সেইজন হ'ল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন মোৰ লগত হাজাৰ হাজাৰ প্ৰভাৱশালী নেতা আছে সেয়া হ'ল সামগ্ৰী সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজ আৰু যিখিনি মানুহ ৰকিবুল হুছেইনৰ লগত আহিছিল তেওঁলোক এতিয়া আপোনাৰ ওচৰত কি বিচাৰি আহিছে নিশ্চয় মানে আপুনি দেখিছে ইংৰাজৰ শাসনৰ পাছতে এই পৰিয়ালতে সেই সমষ্টিত শাসন কৰিছে আজি তানজিল হুছেইনৰ জন্ম আগতেই তানজিল হুছেইনৰ টিকেটটো তাত ফাইনেল হৈ আছে সামগ্ৰী সমষ্টিৰ সন্মানীয় কংগ্ৰেছী ৰাইজে বুজি উঠিছে যে আমি যে কংগ্ৰেছ কৰি আছোঁ ৰাজনৈতিকভাৱে আমাৰোতো উত্থান হ'ব লাগে আমাৰোতো পুত্ৰ ৰাজনৈতিকভাৱে উত্থান হ'ব লাগে গতিকে তেওঁলোকে যদি এটা পৰিয়ালতে সেৱা কৰি থাকিব লাগে তেওঁলোকৰ কি হ'ব সেই কথাখিনি আজি তেওঁলোকে বুজি উঠিছে বহুতো সন্মানীয় কংগ্ৰেছী কাৰ্যকৰ্তাই আমাৰ লগত যোগাযোগ কৰিছে যে আমি কংগ্ৰেছতে থাকিম কংগ্ৰেছ এৰিব নোৱাৰোঁ কিন্তু এইটো পৰিয়ালক আমি আৰু আগবাঢ়িব নিদিওঁ আৰু বিভিন্ন প্ৰসংগ আছে গতিকে আমি ব্ৰেকফাষ্ট টেবুলত বহিছিলোঁ তেখেতৰ সৈতে কথা পাতিবলৈ কিছু চেষ্টা কৰিছোঁ প্ৰাৰ্থী যিগৰাকী আছে সামগ্ৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী স্পষ্ট হৈছে তেখেতে এটা কথা কৈছে যে মই সামগ্ৰীৰ সন্তান আচলতে টেগ মোৰো আছে ব্ৰেণ্ড মোৰো আছে সেয়া হৈছে সামগ্ৰীবাসী ৰাইজ সামগ্ৰী সমষ্টিবাসী ৰাইজ লক্ষণীয় হ'ব দিনটো যিহেতু থাকিম তেখেতে প্ৰচাৰ সভাত কি ধৰণৰ বিষয়সমূহ উত্থাপন কৰে আৰু ৰাইজে কি ধৰণে সঁহাৰি দিয়ে মিটিঙলৈকে গৈ আছোঁ সভালৈকে তাৰ পূৰ্বে আপুনি সাংগঠনিক কাম কাজৰ বাবে বিজেপি কাৰ্যালয়লৈ আহিল কি ধৰণৰ ৰণনীতি চলিছে হয় প্ৰথমে মানে আমি সেই আমাৰ সংগঠনৰ একেবাৰে শক্তিশালীভাৱে কাম কৰি থকা কাৰ্যকৰ্তাখিনিক এবাৰ মাথা লগাই আহোঁ তাৰপিছত এতিয়া ৰাইজৰ লগত আমি দ্বিতীয়খন মিটিং কৰিবলৈ ওলাইছোঁ আপোনালোকে দেখিছে তেওঁলোকৰ উৎসাহ গতিকে আগবাঢ়িছোঁ ওপৰৱালাৰ আশীৰ্বাদ এতিয়া আমি যিখন মিটিঙলৈকে গৈ আছোঁ সেই মিটিংখন আপোনাৰ আগৰ সামগ্ৰী সমষ্টিতে আছে নে ডিলিমিটেশ্যনৰ পাছত সলনি হৈছে নহয় আগৰ সামগ্ৰী ইয়াত আপুনি প্ৰথম এইখন সভা হ'ব আজি অনুষ্ঠানৰ প্ৰথম এইখন সভা হ'ব হয় কৰ্মীসকল আমি দেখা পাইছোঁ উঠি অহা প্ৰজন্মৰ বহু প্ৰতিনিধি আছে তেওঁলোক আগৰ পৰা বিজেপিত আছিল নে আপুনি বিজেপিলৈ লৈ আহিল না তেওঁলোক নাছিল একচুৱেলি ময়ো লৈ আহিছোঁ বুলি ক'লে ভুল হ'ব কিছু সংখ্যকটো বাৰু আছে কিন্তু সৰহ সংখ্যক মাননীয় মুখ্যমন্ত্ৰীৰ কাম কাজত সন্তুষ্ট হৈ আহিছে সামগ্ৰী সমষ্টি দীৰ্ঘ সময় ধৰি বিৰোধীৰ দখলত আছিলে
কিছুদিনৰ কাৰণে বিজেপিৰ দখললৈ আহিল বাৰু পৰিৱৰ্তনটো কি দিনত দেখা পাইছে এই কম সময়ৰ ভিতৰত এবছৰত আমাৰ বহুত পৰিৱৰ্তন হৈছিলে মাননীয় ডিব্ৰুৰঞ্জন শৰ্মা ডাঙৰীয়া যেতিয়া বিধায়ক হৈছিলে প্ৰায় 15 বছৰত ৰকিবুল হুছেইন ডাঙৰীয়াই আনিব নোৱাৰা হাঁচনি তেওঁ আনিলে প্ৰায় 300 কোটিৰ ওপৰত তেওঁ ডেভেলপমেণ্টৰ কাৰণে ৰাস্তা ঘাটৰ পৰা একেবাৰে বিদ্যালয়লৈকে তেওঁ কাম কৰিছিলে আৰু সেই কামখিনিকে আমি আৰু ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ যাবলৈ আমি কাম কৰিব লাগিব ৰকিবুল হুছেইন সম্পৰ্কে আৰু এটা কথা চৰ্চা চলি আছে যিটো কথা ইয়াতে প্ৰাসংগিক কিছু চামগুৰি সমষ্টিত হয়তো বহুতে কংগ্ৰেছক ভাল পায় কিন্তু এতিয়া এটা বদনাম ওলাইছে যে কংগ্ৰেছক ডুবোৱা মানুহজন হৈছে ৰকিবুল হুছেইন সেই অভিযোগ ইয়াৰে পৰা সাংসদ হৈ যিগৰাকী গৈছিল প্ৰদ্যুৎ বৰদলৈয়ে কৰিছে গতিকে সেই মানুহখিনিৰ মাজত অসন্তুষ্টি আপুনি দেখা পাইছে নেকি বহুত অসন্তুষ্টি চামগুৰি সমষ্টিৰ সন্মানীয় কংগ্ৰেছী কাৰ্যকৰ্তাসকল বহুত অসন্তুষ্টি মানে অসমৰ অন্যান্য সমষ্টিতকৈ এইটো সমষ্টিত ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰতি অসন্তুষ্টিৰ সংখ্যা বেছি কাৰণ তেওঁ এজন সংখ্যালঘু নেতা কংগ্ৰেছী এজন খুব শক্তিশালী নেতা তাৰ পাছতো নিজৰ সমষ্টিৰ সংখ্যালঘু লোকসকলৰ উন্নয়নৰ বাবে তেওঁ একো নকৰিলে সেই সংখ্যালঘু লোকসকল যিসকলে 20 বছৰ খোৱা বোৱা খোৱা নিজৰ সকলো কাম কাজ বাদ দি তেওঁক সহায় কৰিবলৈ আজি ইমান প্ৰভাৱশালী কৰিলে প্ৰভাৱশালী হোৱাৰ পাছত এওঁলোক মানুহক গুৰুত্ব নিদিলে আনকি ঘৰলৈ সোমালেও ভালকৈ ব্যৱহাৰ এটা নকৰিলে গতিকে তেওঁলোক আজি ক্ষুণ্ণ আৰু তেওঁলোকে কংগ্ৰেছত ভাল পায় কংগ্ৰেছতে থাকিব বিচাৰে কিন্তু এইবাৰ তেওঁলোকে সেই পৰিয়ালটোৰ পৰা এজন সদস্য ইয়াত প্ৰতিনিধিত্ব হোৱাটো বিচৰা নাই এই পৰিয়ালটোৰ পৰা বিচৰা নাই তানজিল হুছেইনক লৈ বহুত অসন্তুষ্টি বাৰু তেওঁলোকৰ মাজতো আছিল টিকট প্ৰদানৰ ক্ষেত্ৰত উপ নিৰ্বাচনৰ সময়তো আমি দেখিবলৈ পাইছিলোঁ গতিকে প্ৰতিদ্বন্দ্বী হিচাপে তেওঁক আপুনি কি ধৰণে চায় নাই প্ৰতিদ্বন্দ্বী হিচাপে ময়ো প্ৰতিদ্বন্দ্বিতা কৰিছোঁ তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যোগ্য অযোগ্য সেইটো চামগুৰি সমষ্টিৰ সন্মানীয় ৰাইজে বিচাৰ কৰিব বহুত ৰাইজে কয় যে তেওঁৰ বুদ্ধি তেওঁৰ জ্ঞান এতিয়া মানে সেই এজন প্ৰাৰ্থী হিচাপে বা এজন প্ৰতিনিধি হিচাপে যিমানখিনি থাকিব লাগে সিমানখিনি নাই মই ভাবোঁ মোৰ ব্যক্তিগত অনুভৱ যে তেওঁ এজন জ্ঞানী ব্যক্তি কাৰণ তেওঁ যিদিনাখন নমিনেশ্যন দিছে সেইদিনাখন তেওঁ চিঞৰি কৈছে যে এইবাৰ চৰকাৰৰ পক্ষত বিধায়ক হ'ব গতিকে এজন জ্ঞানী ব্যক্তি হ'লেহে তেওঁ এই কথাটো একদম স্পষ্টৰে ক'ব পাৰে তেওঁ এজন বিৰোধীৰ প্ৰাৰ্থী হৈও মই জিকিম বুলি তেওঁ একদম সগৌৰৱে কৈছে গতিকে সেইটো তেওঁ এটা জ্ঞানৰ পৰিচয় দিছে বুলি মই ভাবোঁ ঠিক আছে মই আৰু এটা কথা লৈ আহিছোঁ যিহেতু চামগুৰি সমষ্টিয়ে উপ নিৰ্বাচনৰ সময়ত প্ৰমাণ কৰিছিল যে সংখ্যালঘু লোকে বিজেপিক ভোট দিয়ে আৰু ইয়াতে যিহেতু সংখ্যালঘু প্ৰধান এটা অঞ্চল সেই যিটো ধাৰণা আছিল সেই ধাৰণাটো অটুট আছে কাৰণ বিজেপিয়ে সংখ্যালঘু বা বাংলাদেশীৰ ভোট নালাগে বুলি কৈ আছিল সেই সময়টো কিন্তু চামগুৰি সমষ্টিয়ে এটা সমীকৰণ সলনি কৰি দিছিল হয় মানে বাতৰি এটা বেলেগ আৰু চামগুৰি সমষ্টিৰ ভিতৰৰ কথা এটা বেলেগ চামগুৰি সমষ্টিৰ সংখ্যালঘু লোকসকলে আজি এই চৰকাৰৰ বিজেপি চৰকাৰৰ দিনত আপুনি যদি মুছলমান আই মাতৃসকলৰ ওচৰলৈ যাব বিচাৰে তেওঁলোকে দেখিব প্ৰায় 24,000ৰ ওপৰত তেওঁলোকে এই সিদিনাখন 9,000 টকা অৰুণোদয়ত পাইছে ইয়াতে পাইছে এই ৰকিবুল হুছেইন ডাঙৰীয়াৰ পিতৃৰ দিনৰ পৰা তেওঁলোকৰ এনেকৈ পইচা পোৱা নাছিলে এইবাৰ প্ৰথম পাইছে তেওঁলোক ফূৰ্তিত তেওঁলোকে কিয় বিচাৰিব আকৌ সেই পৰিয়ালটোক আজি শিক্ষিত হাৰ চামগুৰিত কম কিয় কম ইয়াত দৰিদ্ৰ পৰিয়ালৰ লোক বেছি আছে আপুনি দেখিব যে তেওঁলোকে আগত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়ালৈকে টকাৰ অভাৱত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বাধা আহিছিলে কিন্তু আজি নিযুত মাইনাৰ যোগেদি সকলো ছাত্ৰ ছাত্ৰীয়ে ফ্ৰীকে পঢ়িব পাৰিছে সংখ্যালঘু জনবসতিপূৰ্ণ অঞ্চলত দেখা যায় যে ধৰ্মীয় যিসকল নেতা আছে তেওঁলোকৰ এটা প্ৰভাৱ থাকে ভোটৰ ক্ষেত্ৰতো সেইসকল ব্যক্তিৰ আপোনাৰ ওপৰত আশীৰ্বাদ আছেনে নাই সম্পূৰ্ণ আশীৰ্বাদ আছে তেওঁলোকেও বহুত জ্ঞানী তেওঁলোকেও জানে যে যদি ৰকিবুল হুছেইন ডাঙৰীয়াক আমি ধৰি ল'লোঁ তেওঁ এজন সংখ্যালঘু নেতা এই অঞ্চলৰ যিসকল আমাৰ ইমাম আছে যিসকল মুফতি আছে তেওঁলোকৰ কাৰণে তেওঁ কি কৰিলে তেওঁ একো কৰিব নোৱাৰিলে অইনটো বাদ দিয়ক তেওঁ ভালকৈ তেওঁলোকক এটা ব্যৱহাৰো ভালকৈ নকৰে আমি যেনেকৈ পিতৃতুল্য বুলি ভাবি তেওঁলোকক শ্ৰদ্ধা কৰোঁ সেই শ্ৰদ্ধা ভক্তিৰ বা এষাৰ মৰমৰ মাতো তেওঁ দিব নোৱাৰিলে গতিকে সেই মানুহসকলেতো চাকৰি নিবিচাৰে ঠিকা নিবিচাৰে মাত্ৰ এটা মৰম বিচাৰে
হয় নহয়? গতিকে সেইখিনিও যদি তেওঁ কৰিব পৰা নাই, গতিকে সেই মানুহখিনি আজি ভাল পাই থকা নাই তেওঁলোকক। তেওঁলোকেও বহুতখিনি মানুহ কংগ্ৰেছৰ সমৰ্থক, কিন্তু এইজন মানুহ আৰু এই পৰিয়ালটোক তেওঁলোকে ভাল নাপায়। এনেকুৱা ধাৰণাৰ সংখ্যালঘু একাংশ লোকে লৈছে নেকি যে চৰকাৰ কংগ্ৰেছৰ হ'ব, মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'ব, গতিকে আমি কংগ্ৰেছৰ লগত থকাটো ভাল? নাই, এনেকুৱা ধাৰণাটো সংখ্যালঘু ৰাইজে লোৱা নাই। এনেকুৱা ধাৰণাটো এই ৰকিবুল হুছেইনে দিব বিচাৰিছে। কিন্তু আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ আজি তেওঁৰ যিটো মানে লক্ষ্য আৰু উদ্দেশ্যটো, সেইটো সংখ্যালঘু ৰাইজে ইতিমধ্যে বুজি উঠিছে যে তেওঁ এই কথাখিনি কৈ আকৌ বিধায়ক হ'ব, বিধায়ক হৈ পেলাই গুৱাহাটীত থাকিব, ইয়াৰ সম্পত্তি বঢ়াব, তেওঁৰ সম্পত্তি বঢ়াব আৰু ইয়াৰ ৰাইজৰ একো কাম নহ'ব। এই কথাটো ইয়াৰ ৰাইজে বুজি উঠিছে। মই আপোনাৰ লগত কথা পাতি যাম। আমি এখন মিটিঙলৈকে গৈছোঁ, সেই সভাখনৰ কিছু অংশ দেখুৱাম। তাৰপাছত আমি জানিবলৈ চেষ্টা কৰিম যে চামগুৰিক লৈ আচলতে আপোনাৰ পৰিকল্পনাটো কি, আপুনি কি ধৰণৰ এখন নতুন চামগুৰি উপহাৰ দিব বিচাৰিব সমষ্টিবাসী। এই চামগুৰি সমষ্টিৰ ৰাইজৰ মই পৰিয়ালৰ সদস্য, হয় নহয়? আই মাতিব, হয় নহয়? মই পৰিয়ালৰ সদস্য এজনে যেনেকৈ টিকেট পোৱাৰ পাছত পিতৃক আশীৰ্বাদ লওঁ, আশীৰ্বাদ লৈছোঁ, মাতৃৰ আশীৰ্বাদ লৈছোঁ, ঠিক সেইদৰে মোৰ পৰিয়ালৰ গুৰি ধৰোঁতাসকলৰ আজি দুৱা আৰু আশীৰ্বাদ ল'বলৈ আহিছোঁ। মই আশা কৰোঁ আপোনালোকে এইবাৰ ভালকৈ দুৱা আৰু আশীৰ্বাদ কৰিব, হয়নে? আৰু এইবাৰ নিৰ্বাচনটো আমাৰ বাবে একেবাৰে সহজ। আমি সকলোৱে গম পাওঁ ইয়াত থকা সকল সমষ্টিৰ ভিতৰত থকাসকল, সমষ্টিৰ বাহিৰত থকাসকল, অসমত থকাসকল, অসমৰ বাহিৰত থকাসকল, সকলোৰে মুখে মুখে এটাই কথা যে এইবাৰ আকৌ বিজেপি চৰকাৰ হ'বই। আমি নিৰ্বাচনী প্ৰচাৰ সভা এখন দেখুৱালোঁ। অনিল শইকীয়া, যিগৰাকী প্ৰাৰ্থী চামগুৰি সমষ্টিত, তেখেত নিজে উপস্থিত আছিল আৰু ভাষণ দিয়া পৰিলক্ষিত হৈছে। আপুনি কৈছে যে সমষ্টিবাসীক যিখন সভাত অংশগ্ৰহণ কৰিছিল যে যদিহে নিৰ্বাচনত বিজয়ী হয় এই সমষ্টিটো জালুকবাৰী সমষ্টিতকৈ উন্নত কৰি দিব, আঁচনি আনি দিব, এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে নেকি? নাই, মানে মই এইটো ক'ব বিচাৰিছোঁ যে সংখ্যালঘু লোক ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি অলপ কম আকৰ্ষিত হয়। এইটো তেওঁলোকে চৰকাৰখনে ভাল কাম কৰি থকাটো মানে বহুত প্ৰৰোচনাত পৰি পেলাই দেখিও নেদেখা নিচিনা হয়। কিন্তু যদি চামগুৰি সমষ্টিৰ সংখ্যালঘু ৰাইজে ভোট দি জিকাই দিলে, তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ সমষ্টিতকৈ ইয়াত বেছি উন্নয়ন কৰিব। সেই কথাটো মই তেওঁলোকক ক'ব বিচাৰিছোঁ। আৰু সেইটো হয়তো তেওঁলোকে গ্ৰহণ কৰিছে। হয়তো গ্ৰহণ কৰিছে তেওঁলোকে ভাল পাইছে যে তেওঁলোকে কৈছে যে আমাক উন্নয়ন লাগে। গতিকে আমি এবাৰ দেখাই দিম যে সংখ্যালঘু লোকসকল মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ উন্নয়নৰ লগত আছে আৰু বিজেপি চৰকাৰৰ লগত আছে। সভাখনত যথেষ্ট সংখ্যক সংখ্যালঘু লোক আছিল, বিভিন্ন বয়সৰ আছিল, কোনোবা যদি বয়োজ্যেষ্ঠ আছে, কোনোবা হয়তো ডেকা মহিলাসকলো আছে। আৰু চৰকাৰী আঁচনিসমূহ ঢুকি পোৱা সম্পৰ্কত আপুনি প্ৰশ্ন কৰিছিল, তেওঁলোকে পোৱা বুলি কৈছে। সেইটোৱেইটো আপোনাৰ বাবে এটা যোগাত্মক দিশ হ'ব। 100%। মই অলপ আগতে আপোনাক কৈছিলোঁ যে যি অৰুণোদয় আছে, যি আমাৰ লোন মাফ আছে, নিযুত মইনা আছে, এইবিলাক আঁচনিয়ে মানে দুখীয়া ঘৰৰ পৰিয়ালৰ সদস্যক চুই গৈছে। মানে তেওঁলোকৰ কাৰণে এইটো ডাঙৰ কথা। মানে যিসকলে ৰজাঘৰীয়াৰ পৰিয়াল, তেওঁলোকে মানে এই কথাটো বুজি নাপায়। মানে এইটো এটা তেওঁলোকৰ কাৰণে এটা সাংঘাতিক প্লাছ পইণ্ট। মানে তেওঁলোকৰ জীৱনটো আগুৱাই নিবৰ কাৰণে এইটো ডাঙৰ প্লাছ পইণ্ট। গতিকে তেওঁলোকে এবাৰ উপলব্ধি কৰিছে যে বিজেপি চৰকাৰখনে আমাক যি দুখত সহায় কৰিছে, গতিকে আমি এই চৰকাৰখনৰ অবিহনে আমাৰ আৰু গত্যন্তৰ নাই। চামগুৰি সমষ্টিটোত যিহেতু ভয় ভাবুকি চলে, সংবাদ মাধ্যমত চৰ্চিত হৈয়ে থাকে, আপুনি তেখেতসকলক সাহস দিবলৈ চেষ্টা কৰিছে যে এইবাৰ কিন্তু প্ৰত্যুত্তৰ দিয়া হ'ব। 100% প্ৰত্যুত্তৰ দিব। মই সকলোকে নমস্কাৰ, সকলোকে শ্ৰদ্ধা জনাওঁ আৰু সকলোৰে দুৱা বিচাৰোঁ, সকলোৰে আশীৰ্বাদ দিব। কিন্তু কিছু ব্যক্তি আছে, এইজন
মানে ৰাজঘৰৰ নেতা তেওঁ মানে কিছু লোকক ব্যৱহাৰ কৰে তেওঁলোকে যদি মোৰ পৰিয়ালৰ সদস্যক চামগুৰি সমষ্টিৰ সন্মানীয় মোৰ পৰিয়ালৰ সদস্যক যদি তেওঁলোকে ভয় বা ভাবুকি দিয়ে তেতিয়া তাৰ প্ৰত্যুত্তৰ দিয়া হ'ব গতিকে আক্ৰমণ কৰিলে আপোনালোক মনে আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ'ব এই কথাটো স্পষ্টকৈ আপুনি কৈ দিছে স্পষ্ট কথা কোনো কথাত আমি আক্ৰমণ কৰাটো নিবিচাৰোঁ কিন্তু যদি কোনোবাই আমাক আক্ৰমণ কৰে তাৰ ডাবুল উৎসাহেৰে তাক প্ৰত্যাক্ৰমণ কৰিম একদম 100%। এগৰাকী ধৰ্মীয় নেতা কাছিমি চাহাবক দেখা পাইছিলোঁ গতিকে তেখেতে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে তাত যে হিন্দু মুছলমান এনেকুৱা ধৰণৰ বহু কথা কোৱা হ'ব কিন্তু উন্নয়নৰ খাতিৰত থাকিব না সঁচা কথা হিন্দু মুছলমানটো এইটো আমাৰ এই পৰিয়ালটোৱে ইয়াত কৰিব বিচাৰে যে মই এজন হিন্দু প্ৰাৰ্থী বুলি তেওঁ অলপ প্ৰচাৰ কৰিব বিচাৰে কিন্তু মই এইটো আপোনাক চেলেঞ্জ দি ক'ব পাৰোঁ যে তেওঁৰ পুত্ৰ যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীজন চামগুৰিলৈ আহক আৰু তেওঁৰ মুখত 50জন সংখ্যালঘু লোকৰ যুৱকৰ নাম কওক আৰু মই কওঁ কোনজনে পাৰে মই চাওঁ বেছিকৈ কোনে ক'ব পাৰিব কিমানজন ব্যক্তিক তেওঁ ভাল পাই অন্তত ৰাখিছে মই কিমানজনক ৰাখিছোঁ তেওঁ আহক ফিল্ডত কওক মই চাওঁ গতিকে উৎসাহ আপোনালোকে দেখিবলৈ পাইছে প্ৰাৰ্থীগৰাকীৰ বিজেপি প্ৰাৰ্থীৰ উৎসাহ অন্য এখন সভালৈ আমি এতিয়া ৰাওনা হৈছোঁ আমি লক্ষণ হ'ব ৰাজহুৱা সভা এখন কি ধৰণে তেখেতক আদৰণি জনায় আইসকলক আৰু জ্যেষ্ঠসকলক সালাম জনাই এটা ধ্বনি দিম আপোনালোকৰ মোৰ লগত ক'ব কাঠফলা ৰাইজসকল জিন্দাবাদ অনিল শইকীয়া জিন্দাবাদটো বহুত চিঞৰি ক'লে চৰকাৰ বহুত চিঞৰি জিন্দাবাদ ক'লে কিন্তু নিজৰ জিন্দাবাদটো কওঁতে ইমান লাজ কিয় কৰিছে আমি আপোনালোকক জিন্দাবাদ কৰিবলৈ আহিছোঁ সকলোৱে জানে যে চৰকাৰে বা বিজেপিৰ হ'বই জানে নে নাজানে মুখ্যমন্ত্ৰী কোন হ'ব সকলোৱে জানে আজি যদি আপুনি আমাৰ বিপৰীতে উঠা প্ৰাৰ্থীকেইজনকো সোধে তেওঁলোকেও অন কেমেৰা নকয় বাহিৰত আহি ক'ব যে আমিতো জানোৱে মুখ্যমন্ত্ৰী তেওঁৱে হ'ব মুখ্যমন্ত্ৰী তেওঁ হ'ব চৰকাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ হ'ব আৰু ইয়াত যদি আমাৰ বিধায়ক নিজিকে তেতিয়াহ'লে এইসকল মানুহৰ কাম নহ'ব যদি এইসকল মানুহৰ কাম কৰিব লাগে তেতিয়াহ'লে এইবাৰ পদুম ফুলৰ চিনটো পদুম ফুলৰ চিম্বলটো টিপি টিপি একদম তাৰ কালাৰটো নাইকিয়া কৰি দিব সাংগঠনিক কাম কাজ কৰিবৰ বাবে ইয়াত সোমাইছিলোঁ এতিয়া বহুতসকল আই মাতৃয়ে কান্দি কান্দি আমাক এই সমষ্টিৰ ৰাজত্ব কৰা সেই ৰজা পৰিয়ালৰ বিষয়ে অৱগত কৰিছে যে আমি ভোট নিদিয়াৰ কাৰণে আমাৰ দমকল উঠাই লৈ গৈছিলে হাঁহ পাৰ লৈ গৈছিলে ফিচাৰী মাছ ধৰি লৈ গৈছিল আনকি টিং খুলি লৈ লোকৰ কাৰণে যিমানখিনি কাম কৰিব নোৱাৰিলা তাতকৈ হাজাৰ গুণ বেছি আমি কৰি দেখুৱালোঁ দুখনকৈ সভাত অংশগ্ৰহণ কৰি আমি আগবাঢ়িছোঁ এতিয়া দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰসংগ ইয়াত উল্লেখ কৰিব পাৰি ইয়াৰ আগত যিখন নিৰ্বাচনী প্ৰচাৰ সভাত আমি অংশগ্ৰহণ কৰি আহিলোঁ সেইখন হৈছে কৰৈগুৰি পঞ্চায়ত আৰু কৰৈগুৰি পঞ্চায়তখন ৰকিবুল হুছেইনৰ নিজৰ পঞ্চায়ত এই পঞ্চায়তখনতে আপুনি এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিলে ইয়াত অংশগ্ৰহণো অৱশ্যে যথেষ্ট সঁহাৰি আছিলে পুৰুষ মহিলা উভয় শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰিছে গতিকে এই পঞ্চায়তখনত এই ধৰণৰ সঁহাৰিয়ে কি সূচাইছে নাই নিশ্চয় এইটো মোতকৈ আপুনি বেছি উপলব্ধি কৰিব পাৰিছে মই প্ৰাৰ্থী হৈ পেলাই এইটো মোৰ সপক্ষে ক'ম কিন্তু আপুনি নিৰপেক্ষ হিচাপে নিজে উপলব্ধি কৰিব পাৰিছে যে এই আই মাতৃসকল সংখ্যালঘু ৰাইজসকল যে ওলাই আহি আমাক যে এনেকৈ সহযোগিতা আগবঢ়াইছে তাৰ ফলটো কি হ'ব আপোনালোকে নিশ্চয় গম পাইছে আমি যোৱা ৰাতি 12 বজাৰ পাছত নিৰ্বাচনী সভা সমাপ্ত কৰি ইয়াৰ কাৰ্যকৰ্তাসকলক ফোন কৰিছিলোঁ যে কালিলৈ মই এটা আশীৰ্বাদ ল'বৰ কাৰণে তাত যাম কাৰণ এই পঞ্চায়তত মই আগতে ঘৰে ঘৰে গৈ মানুহৰ মনৰ সমস্যাৰ বুজ লোৱা
আৰু প্ৰত্যেকটো সমস্যাৰ লগত জড়িত হোৱা এই কথাবিলাক মানে এই পঞ্চায়তৰ সকলো ঘৰে ঘৰে মোৰ এটা তেনেকুৱা অহা যোৱা আছে। গতিকে মই টিকেট পাই মই ভাবিছোঁ এই মানুহখিনিৰ আশীৰ্বাদ ল'বলৈ মই আহিব লাগিব। সেইকাৰণে 12টা বজাৰ পাছত কৈছিলোঁ, আৰু 12টা বজাত পাছত কোৱাৰ পাছতো এই পঞ্চায়তৰ ইমানখিনি ৰাইজ আজি ওলাই আহি পেলাই যে এনেকৈ দুৱা আশীৰ্বাদ দিছে, মোৰ কাৰণে এইটো এটা ডাঙৰ শক্তি। আৰু দিনৰ ভাগত হৈছিলে, ব্যস্ততাপূৰ্ণ সময় আছিলে এইখিনি। হয় দিনতে যিটো সময়ত সভা হৈছিলে সেইটো সময়ত ভাত খোৱা সময়। তেওঁলোকে কৈছে, আপোনালোকে দেখিছে যে আমি ভাত পিছত খাম লাগিলে, কিন্তু এইটো সময়ত আপোনাক আমি লগ পাবলৈ আহিছোঁ, আপোনালোকক সহায় সহযোগিতা কৰিবলৈ আহিছোঁ বুলি আমাক জনাইছে। আৰু মোৰ ভাল লাগিছে যে তেওঁলোক মোৰ ঘৰৰ মানুহৰ দৰে মোক মৰমটো কৰিছে। এই মানুহখিনি আগতে কংগ্ৰেছ দলত আছিলে নেকি? হয়, কিছু সংখ্যক আমাৰ ভাৰতীয় জনতা পাৰ্টিত আছিলে, কিন্তু সৰহ সংখ্যক কংগ্ৰেছত আছিলে। আৰু সেইখিনি মানুহে জইন কৰিছে এতিয়া? সেইখিনি মানুহে আজি জইন কৰিছে। আৰু কিছুদিনৰ আগতো কিছু লোক আহিছিলে, মানে উপ নিৰ্বাচনৰ পাছত মানে অলপ অহা সংখ্যাটো বাঢ়িছে। উপ নিৰ্বাচনৰ ফলাফলটো পাইছে। যোগদান কাৰ্যসূচীটো আপুনি কি ধৰণে ৰাখিছে? কিমান সংখ্যক লোকে নতুনকৈ যোগদান কৰিছে এতিয়া? যোগদান মানে আমি নেতাসকলক যোগদান কৰাৰ কথাটো ইমান ভবা নাই। বহুতো নেতা আছে যিসকলে যোগদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে, কিন্তু আমি ভবা নাই যে তেওঁলোকক আনিলে সাধাৰণ ৰাইজ উপকৃত হ'ব। বহুত বেছি ইমান এটা নেতাসকলক আনিলে সাধাৰণ কাৰ্যকৰ্তা বা ভোটাৰ ৰাইজে ভাল নাপায়। আমি ভাবিছোঁ যিসকলে ভোট দি সেই পৰিয়ালটোক ৰজা বনাই আজি অশান্তিত ভুগি আছে, মনৰ কষ্টত আছে, তেওঁলোকে সেই কষ্টটোৰ বিপৰীতে আজি এই এবছৰীয়া আমাৰ ইয়াত বিজেপিৰ বিধায়ক থকা সময়খিনিত যি আনন্দ আৰু হাঁহিৰে থাকিব পাৰিছে, সেই কথাখিনি উপলব্ধ কৰি আমাৰ মাজত থাকিব বিচৰা সন্মানীয় ভোটাৰ আৰু কাৰ্যকৰ্তাকহে আমি আজি জইন কৰাইছোঁ। বহুতে এই ধাৰণাটো দিব বিচৰা হয়, বা বিভিন্ন সময়ত কিছু সংখ্যক ভোটাৰেও সেই কথাটো উল্লেখ কৰিছে যে কোনোবা ক্ষেত্ৰত বিজেপি মুছলমান বিৰোধী নেকি, তেনেকুৱা এটা চৰ্চা থাকে। সেই চৰ্চাটোক আপুনি সমষ্টিটোত কি ধৰণে নস্যাৎ কৰিব, মানুহখিনিক কি ধৰণে আশ্বাস প্ৰদান কৰিব আপুনি? নাই, বিৰোধী আমি মুছলমানৰ নহয়, খ্ৰীষ্টানৰ নহয়, কোনো ধৰ্মৰে আমি বিৰোধী নহয়। আমাৰ কথাটো হ'ল যে আপুনি এটা ধৰি লওক, উদাহৰণ এটা, আপুনি মোৰ পৰা কিবা এটা বিচাৰিছে, আপুনি মোৰ ওচৰলৈ আহিব লাগিব, নহ'লে মই আপোনাৰ ওচৰলৈ যাব লাগিব। মনতে আপুনি ভাবি থাকিলেতো একো এটা নহ'ব। চামগুৰি সমষ্টিৰ ৰাইজে উন্নয়ন বিচাৰিলে বিধায়কজন ইয়াৰ পৰা দিছপুৰলৈ পঠাবই লাগিব, তেতিয়াহে আমাৰ সমষ্টিৰ উন্নয়ন হ'ব, তেতিয়াহে চৰকাৰৰ আঁচনিসমূহ আনি ইয়াত ইমপ্লিমেণ্ট কৰিব পাৰিব। গতিকে সেই কথাটো সংখ্যালঘু ৰাইজৰ মনত কংগ্ৰেছে এটা ভুৱাকে সোমোৱাই থৈছে। গতিকে ওলাইছে, এতিয়া লাহে লাহে মানুহখিনি শিক্ষিত হৈছে, গতিকে এতিয়া লাহে লাহে মানুহখিনিয়ে বুজি উঠিছে, কিন্তু সৰহ সংখ্যক মানুহে এতিয়াও বিজেপি দলটোক আঁকোৱালি ল'ব পৰা নাই। আপোনাৰ সমষ্টিটো হয়তো কৃষিজীৱী আৰু মৎস্যজীৱী লোক আছে বহুত, তেওঁলোকৰ কাৰণে কিবা পৰিকল্পনা আছে নেকি? নিশ্চয়, ময়ো মৎস্যজীৱী, ময়ো পুখুৰী আছে মোৰ, ময়ো মাছ উৎপাদন কৰি তাক ব্যৱসায় হিচাপে লৈ মই নিজকে সংস্থাপিত কৰিছোঁ। গতিকে নিশ্চয় বহুত দৰিদ্ৰ পৰিয়াল ইয়াত আছে, মৎস্য আৰু কৃষিক জীৱিকা উপায় হিচাপে লৈ কেনেকৈ তেওঁলোক আগবাঢ়িব লাগিব, চৰকাৰে তেওঁলোকক কি সহায় কৰিব, এই গোটেই কথাখিনিত মই সহায় কৰিব পাৰিম। কাৰণ আপোনাৰ ধাৰণাটো আছে নিশ্চয়, হয়। সংস্থাপনৰ ক্ষেত্ৰত আৰু কিবা পৰিকল্পনা? সংস্থাপনৰ ক্ষেত্ৰত তেওঁলোকক মানে যিহেতু চামগুৰি সমষ্টিটো এতিয়া বেকৱাৰ্ড হৈ গ'ল, গতিকে এই বেকৱাৰ্ড সমষ্টিৰ পৰা তেওঁলোকে কিছু কথা চৰকাৰৰ আঁচনিৰ কথা গম নাপায়। চৰকাৰে আমাৰ বিনামূলীয়া শিক্ষা আৰু বিনা পইচাত, বিনা ঘোচত যোগ্যতা অনুসৰি যি চাকৰি দি আছে, আমিতো চাকৰি দিব নোৱাৰোঁ, মানে চৰকাৰটো যোগ্যতাৰ ভিত্তিতে হ'ব চাকৰিটো, কিন্তু সেই যে এপ্লিকেশ্যন কৰিব লাগে, চাকৰি যে ওলাইছে, ধৰক আজি শিক্ষক ওলাইছে 60,000, শিক্ষক ওলাইছে 10,000, অন্যান্য যে চাকৰি ওলাইছে এপ্লাই যে কৰিব লাগে, সেই সজাগতাটো ইয়াত ইমান নাই। সেই সজাগতাখিনি আমি আনিব লাগিব, তেওঁলোকক আমি লগত লৈ সেই এপ্লিকেশ্যন কৰাই চৰকাৰে যি আজি যোগ্যতা ভিত্তিত আঁচনি বা চাকৰি দি আছে, তেওঁলোককো তাৰ জড়িত কৰাব লাগিব, তেওঁলোকক লাভ হোৱাকৈ আমি সহযোগিতা কৰিব লাগিব। উন্নয়নৰ প্ৰসংগ ইতিমধ্যে উল্লেখ কৰিছে, উন্নয়নৰ ৰাজনীতি সম্পৰ্কে আচলতে তেখেতে কৈ আছে অনিল শইকীয়া ডাঙৰীয়াই। গতিকে পৰৱৰ্তী আমি যিসমূহ দৃশ্য আছে, যিসমূহ নিৰ্বাচনী সভা আছে, তাতো লৈ যাম, তাৰো পৰিৱেশ দেখুৱাম। কিন্তু ৰকিবুল হুছেইনৰ আচলতে ভেটি বুলি ক'ব লাগিব, সেই ভেটিত আজি শক্তি প্ৰদৰ্শন কৰিছে এক প্ৰকাৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে।
যেতিয়া আছিলোঁ পৰিয়ালৰ নিচিনা আছিলোঁ, এতিয়াও পৰিয়ালৰ নিচিনাকৈ আছোঁ, ভৱিষ্যতে মই যিয়েই নহওঁ আপোনালোকৰ পৰিয়ালৰ নিচিনাকৈ থাকিম। 9,000 পাই কিমান ফূৰ্তি পাইছোঁ, এই কথাটো সেই ৰজাঘৰীয়া পৰিয়ালে গম নাপায়, যিয়ে 40 বছৰ ইয়াত শাসন কৰিছিল। তেওঁলোকে গম নাপায়, তেওঁলোকে খালি ঠাট্টা মস্কৰা কৰিব। মাত্ৰ 9,000 বুলি কৈছে। আৰু এই 9,000 তুমি দি পাইছিলা নেকি? দিছিলে নেকি আগত? ইয়াৰ আগত আপোনালোকৰ একাউণ্টত 9,000 টকা সোমাইছিলে নেকি? 9,000 মানে মাহে 1200, ইয়াৰ পিছত আকৌ 1500, তাৰপিছত 2000, তাৰপিছত 2500, তাৰপিছত 3000 বাঢ়ি গৈ থাকিব। এইটো কোনে দিব? আমাৰ চৰকাৰেহে দিব। ৰাতিপুৱাৰ পৰা এতিয়া সন্ধিয়া হৈছে, আমি দেখুৱাই গৈছোঁ দিনজোৰা কাৰ্যসূচী কি ধৰণে প্ৰচাৰ চলাইছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। গতিকে অনিল শইকীয়া ডাঙৰীয়াৰ এই প্ৰচাৰৰ অংশ আপোনালোকে দেখিছে। মূলতঃ আজিৰ প্ৰচাৰৰ কাৰ্যসূচী ৰকিবুল হুছেইনত দুৰ্গত, কংগ্ৰেছত দুৰ্গত। যিসমূহ স্থানত কংগ্ৰেছৰ ভোট বেংক আছিল সেই স্থানসমূহতে প্ৰচাৰ চলাইছে আৰু প্ৰচাৰ সভাত যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰিছে। আজি আপুনি দুৰ্গ বাছি লৈছে নেকি ৰকিবুল হুছেইনৰ? নাই, দুৰ্গ মানে তেতিয়াৰ তেওঁৰ দুৰ্গ আছিলে। অৱশ্যে এতিয়াও তেওঁৰ আছিলে এই যোৱা উপ নিৰ্বাচনলৈকে। কিন্তু আজি আপুনি দেখিছে ভাটিয়াখালী, আমি ভাটিয়াখালী পঞ্চায়তলৈ এতিয়া আহি আহিলোঁ ভাটিয়াখালী পঞ্চায়তৰ পৰা। ইয়াত মানে তেওঁ সকলোতকৈ বেছি ভোট পাইছিলে উপ নিৰ্বাচনত। কিন্তু আজি দেখিলে প্ৰায় 500ৰো অধিক মহিলা আজি কম সময়ৰ ভিতৰতে ওলাই আহিছে। গতিকে ই এটা আগন্তুক দিনৰ সংকেত বুলি আমি ভাবোঁ। যথেষ্ট ধৰণৰ হিংসাত্মক ঘটনাও এই অঞ্চলতে সংঘটিত হৈছিল। হয় হয়, এই অঞ্চলতে হৈছিলে। এই অঞ্চলতে উপ নিৰ্বাচনত যি মিডিয়াত ওলাই আছিলে এই অঞ্চলতে সেই সংঘৰ্ষসমূহ হৈছিলে। গতিকে তাৰ পাছতো কিন্তু অলপ পৰিৱৰ্তন হৈছে, এতিয়া স্বতঃস্ফূৰ্তভাৱে ভয় নকৰাকৈ ওলাইছে। পৰিৱৰ্তন হৈছে, মানুহে সংঘৰ্ষ কেতিয়াও নিবিচাৰে। আজি ইয়াত যদি সংঘৰ্ষ হৈ কাৰোবাৰ পৰা তেজ ওলাব, কাৰোবাৰ দেহৰ পৰা তেজ ওলাব, কাৰ পৰা ওলাব? সংখ্যালঘু আমাৰ আই মাতৃসকলৰ সন্তানৰে ওলাব। তেওঁলোকেতো কান্দিব। গতিকে তেওঁলোকে নিবিচাৰে যে আমাৰ সন্তানক ৰাজনীতিৰ লাভৰ কাৰণে কোনোবাই ব্যৱহাৰ কৰক, মাৰপিট কৰক বা মাৰপিটত লগাওক। এইটো এটা কংগ্ৰেছী কালচাৰ, আচলতে কংগ্ৰেছৰ বুলি ক'লেও ভুল হ'ব। এইটো এটা ৰকিবুল হুছেইন ডাঙৰীয়াদেৱৰ পৰিয়ালৰ কালচাৰ, আগতেও আছিলে আৰু এতিয়াও তেওঁলোকে অব্যাহত ৰাখিব বিচাৰে। কিন্তু তাৰ বিপৰীতে এতিয়া ভাটিয়াখালীত যিটো অঞ্চলতে সংঘৰ্ষ বেছি হয়, সেই অঞ্চলৰ মহিলাসমূহ ওলাই আহিছে যে আমি সংঘৰ্ষ নিবিচাৰোঁ, আমি ন্যায় বিচাৰোঁ, আমি শান্তি বিচাৰোঁ আৰু উন্নয়ন বিচাৰোঁ। মূলতঃ আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হৈছে? ৰকিবুল হুছেইনৰ লগত হৈছে নে তানজিল হুছেইনৰ লগত হৈছে? কাৰণ বহুতে ক'ব বিচাৰে যে তানজিল হুছেইনে অকলে নিৰ্বাচনী প্ৰচাৰ চলোৱাই নাই। নাই, সেইটোতো সঁচা কথাটো। এতিয়া আপুনি দেখিব যিকেইটা ছ'চিয়েল মিডিয়াত বা আমাৰ নিউজ চেনেলত ওলাই আছে তেওঁৰ বক্তব্য, প্ৰত্যেকটো বক্তব্যৰ পাছতে তেওঁৰ প্ৰভাৱশালী মন্ত্ৰীজন, প্ৰভাৱশালী পিতৃজন খাৰা হৈ থাকে। গতিকে মই প্ৰাৰ্থী হৈ মোৰ পাছত সকলো মোৰ শক্তিশালী নেতা, যিসকলে মোক 15 বছৰে ভাত খুৱাইছে, যিসকলে মোক 15 বছৰে মই তেওঁলোকৰ সমস্যাৰ লগত জড়িত হৈ আছোঁ, সেই সকলোবোৰ চামগুৰি সমষ্টিৰ ৰাইজ মোৰ নেতা। তেওঁলোক মোৰ পিছত আছে। মোৰ পিছত মানে ৰজাঘৰীয়া মানুহ নাই। মোৰ ঘৰত তেনেকুৱা একেবাৰে বহুত আৰ্থিকভাৱে হওক বা সকলো দিশৰ পৰা উন্নয়ন কৰা মোৰ পিতৃ তেনেকুৱা ঘৰৰ মানুহ নহয়। মই সাধাৰণ ঘৰৰ ল'ৰা। গতিকে ৰাইজ আছে মোৰ ওচৰত সেইটো ডাঙৰ শক্তি। কিন্তু যেতিয়া যদি ধৰা হ'ল তানজিল হুছেইন বিধায়ক হৈ গুচি গ'ল, বিধানসভাৰ মজিয়াততো পিতৃৰ লগত নাথাকিব? নাই, এই কথাটোৱে আজি ৰাইজে কৈ আছে। আপোনাকো সেই কথাটোৱে ৰাইজে আজি চাগে সুধিছে যে কথাটো হ'ল এই যে তেওঁৰ ভাষণ দিছে, প্ৰাৰ্থী হিচাপে ৰাইজৰ ওচৰলৈ গৈছে, যাওঁতে যি কথা কৈছে সেই কথাখিনি তেওঁৰ পিতৃয়ে শিকাই দিছে বা পিতৃয়ে ক'বলৈ কোৱাৰ কাৰণে তেওঁ কৈছে, বা কিবা যদি কৈ থাকোঁতেই ভুল হৈছে পিতৃয়ে আকৌ তাক শুধৰাই কোৱাইছে। কিন্তু বিধানসভাত কি হ'ব? বিধানসভাতো তেওঁ পিতৃ যাব নোৱাৰিব। গতিকে তেওঁক সেই কথাখিনি তাত কোনে শিকাব? গতিকে এই কথাবিলাক মই কোৱা কথা নহয়, এই কথাবিলাক চামগুৰি সমষ্টিৰ ৰাইজে কোৱা কথা। চৰ্চিত হৈছে ৰকিবুল হুছেইনৰ পুত্ৰই নিৰ্বাচনত অৱতীৰ্ণ হৈছে, তানজিল হুছেইনে পিতৃয়ে হৈছে। কাৰণ পিতৃ অবিহনে নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা নাই বা চলাব পৰা নাই তানজিল হুছেইনে। ৰাইজৰ মাজতো গুণা কথা চলিছে, বিধানসভালৈ গ'লে লগত পিতৃ থাকিব নেকি? আহক আমি লৈ যাওঁ আন এখন নিৰ্বাচনী প্ৰচাৰ সভালৈ। জিন্দাবাদ
মুছলমান মানুহৰ মাজতেই ডাঙৰ হৈছে। কোনোবা ৰাজনৈতিক লাভ ল'বৰ বাবে হিন্দু মুছলিম এই সমষ্টিত কৰি আছে যে এজন হিন্দু প্ৰাৰ্থীক আমাৰ মাজত দিছে, মুছলিম প্ৰাৰ্থী নাছিল নেকি। এটা ৰজাঘৰীয়া পৰিয়ালে এই কথাটো উলিয়াইছে। কথাটো হ'ল আপুনি হিন্দু মুছলিম সেইটো ডাঙৰ কথা নহয়। মোৰ কাৰণে কোনে কিমান কৰিছে, কোনে আমাৰ কাৰণে কিমান কৰিছে সেইটোৱে ডাঙৰ। আপোনালোক নহয়, অসম নহয়, গোটেই ভাৰতবৰ্ষত এতিয়া জানে যে অসমত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ হ'ব, বিজেপি চৰকাৰ হ'ব আৰু সকলোৰে মুখত হাঁহি বিৰিঙিব। ফলদা লিডাৰত যিহেতু আমি চামগুৰি সমষ্টিত আহি উপস্থিত হৈছিলোঁ আৰু এই যিটো অঞ্চল, এই অঞ্চলটোত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যিগৰাকী প্ৰাৰ্থী আছে, বিজেপি প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰ অভিযান চলাইছে। এই অঞ্চলটো ইয়াৰ পূৰ্বে ৰূপহী সমষ্টিৰ অন্তৰ্গত আছিল, কিন্তু এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত চামগুৰি সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে আৰু সেই ধৰণৰ অঞ্চলসমূহত এতিয়া ধাৰাবাহিকভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে। প্ৰচাৰ অভিযানৰ অংশ হিচাপে আপোনালোকক দেখুৱাইছোঁ। ইয়াতে সংখ্যালঘু লোকসকল উপস্থিত হৈছে। বিজেপিৰ মিটিং, গতিকে লক্ষণীয় হ'ব যে বিজেপিৰ প্ৰতি সংখ্যালঘু লোকসকলে আচলতে আকৃষ্ট হৈছে নে হোৱা নাই, ভোট দিয়ে নে নিদিয়ে। দীপ্লুৰঞ্জন শৰ্মা উপনিৰ্বাচনত বিজয়ী হৈছিল, কিন্তু এইবাৰ যি নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত বিজেপিৰ পক্ষে কিমান সংখ্যালঘুৰ ভোট থাকিব, কিন্তু যোগদান কাৰ্যসূচী পূৰ্ণ গতিত চলিছে এই অঞ্চলটোতো। দিনজোৰা নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই প্ৰাৰ্থী চামগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী অনিল শইকীয়া এতিয়া বাসগৃহলৈ উভতি আহিছে। আজি সমগ্ৰ দিনটো আপোনাৰ লগত আমিও আছিলোঁ, গতিকে ভাগৰুৱা নেকি এতিয়া? নাই, অলপো ভাগৰুৱা নহয়। মানুহ যেতিয়ালৈকে মোৰ লগত থাকিব, শক্তি থাকিবই, কেতিয়াও ভাগৰুৱা নহওঁ। আজি আপোনাৰ নিজৰ অনুভৱটো কেনেকুৱা হ'ল? বহুত ভাল লাগিল। আপোনালোক আছিলেই, দেখিছে যে ইমান সকল ৰাইজে আমাৰ লগত সহযোগিতা কৰি চৰকাৰখনক এজন প্ৰতিনিধি দিম বুলি আশীৰ্বাদৰ দুৱা দিবলৈ আহিছে, গতিকে বহুত ভাল লাগিল। শেষত আমাৰ এটা শিতান আছে যে চামগুৰিবাসী আপোনাৰ ভোটাৰসকলক যদি কিবা ক'ব বিচাৰে। হয়, মই অসম লাইভৰ যোগেদি চামগুৰিবাসীৰ সন্মানীয় ৰাইজসকলক জনাব বিচাৰিছোঁ যে আপোনালোকে ইতিমধ্যে সিদ্ধান্ত কৰিছেই, আমাক আপোনালোকে জনাইছেই, তথাপিতো মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ, খুব কম দিনৰ ভিতৰতে মই টিকেটটো পাইছোঁ। সকলোৰে ঘৰত সকলোৰে লগত মাত লগাব নোৱাৰিবও পাৰোঁ, কিন্তু মোৰ সেইটো পৰিয়াল, আপোনালোক মোৰ জ্যেষ্ঠজন কনিষ্ঠজন সকলোকে মই সন্মান আৰু মৰম কৰি আহিছোঁ। গতিকে আপোনালোকে এইবাৰ তাৰ পৰা ভাৰতীয় জনতা পাৰ্টী আৰু আমাৰ AGP আৰু BPFৰ মনোনীত প্ৰাৰ্থীজনক এইবাৰ বিজয়ী কৰি দিয়ক আৰু এইবাৰ চাওক যে এইবাৰ সেই পৰিয়ালটোৱে কৰা শাসন, শোষণ আৰু লুণ্ঠনৰ বিৰুদ্ধে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত উন্নয়ন হ'ব। আপোনালোকৰ আৰু আমাৰ মৰমৰ সমষ্টি চামগুৰিটো এইবাৰ জালুকবাৰী, বহমপুৰ, নগাঁও আদি সমষ্টিৰ দৰে উন্নয়ন হ'ব। গতিকে আপোনালোকে আমাক সকলোৱে একেলগে যাতে সমষ্টিটো উন্নয়ন কৰিব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ প্ৰদান কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনিল শইকীয়া আজি সমষ্টি আছিল চামগুৰি, বিজেপি প্ৰাৰ্থী। লক্ষণীয় হ'ব ফলাফল কি হয়। আৰু আজিৰ দিনটো আমি সামগ্ৰিকভাৱে দিনটো আছিলোঁ। ফলদা লিডাৰৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।